আজি 30 ডিচেম্বৰ শনিবাৰ মই থিয় হৈ আছোঁ শিৱসাগৰৰ ৰংঘৰ। এয়া মোৰ পিছফালে অসমৰ ঐতিহাসিক ৰংঘৰ। আজিৰ পৰা 44 বছৰ 8 মাহ 20 দিন আৰু যদি দিনৰ হিচাপ কৰোঁ তেতিয়াহ'লে 16,335 দিন আগত 1979 চনৰ 7 এপ্ৰিলৰ দিনাখন ঠিক এনেকুৱা সময়তে আৰু ঠিক এইখিনি ঠাইত সংযুক্ত মুক্তি বাহিনী অসম এই সংগঠনটোৰ জন্ম হৈছিল আলফাৰ। আজি 16,335 দিনৰ পিছত এই শনিবাৰৰ দিনটোতে, সেই দিনটো শনিবাৰ আছিল, আজিও শনিবাৰ, এই শনিবাৰ দিনটোতে মই ইয়ালৈকে আহিছোঁ এই কাৰণে যে যোৱাকালি আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছে আৰু এই শান্তি চুক্তিত আচলতে আলফাই আৰু আলফাৰ লগত ইমান দিনে জড়িত হৈ থকা অসমৰ হাজাৰ হাজাৰ মানুহে, বহুত হাজাৰ মানুহ জড়িত হৈ আছিল আলফাৰ সৈতে আৰু বহুতৰ সৈতে আৱেগিক সম্পৰ্ক আছিল। আলফাৰ প্ৰতি বহুতৰ আলফাৰ সশস্ত্ৰ পন্থাৰ প্ৰতি সমৰ্থন নাথাকিলেও আলফাই উত্থাপন কৰা কিছুমান দাবীৰ প্ৰতি, যে দিল্লীৰ পৰা অসমখন উপেক্ষিত হৈছে, অসমে দিল্লীৰ পৰা প্ৰাপ্য মৰ্যাদা পোৱা নাই, এই যিখিনি কথা তাৰ প্ৰতি অসমৰ বেছিভাগ মানুহৰ, অসমীয়া মানুহৰ সমৰ্থন আছিল আৰু সেই আৱেগ যোৱাকালি চুক্তিখনত প্ৰতিফলিত হ'ব বুলি মানুহে ধাৰণা কৰিছিল। কিন্তু বৰ দুৰ্ভাগ্যজনকভাৱে, বৰ আশ্চৰ্যজনকভাৱে সেয়া প্ৰতিফলিত নহ'ল। মই এই ঠাইটো আপোনালোকক মই এবাৰ দেখুৱাই দিব খুজিছোঁ যে ৰংঘৰৰ সৈতে মানুহৰ যেনেকৈ আৱেগ জড়িত হৈ আছে, তেনেকৈ আলফাই উত্থাপন কৰা কিছুমান দাবীৰ প্ৰতি, ছভাৰেণ্টিৰ যিটো দাবী, স্বাধীন অসমৰ দাবীৰ বাহিৰে বাকী দাবীসমূহৰ প্ৰতি বহুত অসমীয়া মানুহৰ এটা নৈতিক সমৰ্থন আছিল আৰু তাৰ সৈতে এটা আৱেগ জড়িত হৈ আছে। এতিয়াও সেই আৱেগ আছে, কিন্তু সেই আৱেগৰ একো প্ৰতিফলন কিন্তু যোৱাকালিৰ সেই চুক্তিখনত দেখা পোৱা নগ'ল। অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত গোটেই কথাখিনি কৈছে, আপোনালোকে নিশ্চয় দেখিছে। ইয়াৰ আগতে আমাৰ জগদীশ ভূঞা ডাঙৰীয়াইও আগদিনাখন সংবাদমেলৰ আয়োজন কৰি 4টা কথা উত্থাপন কৰিছিলে দলৰ বক্তব্য। যোৱাকালি মই ডিব্ৰুগড়ৰ পৰা বনোৱা ভিডিঅ'ত সেই কথাখিনি কৈছিলোঁ। আজি মই ৰংঘৰৰ এই বাকৰিত আৰু আলফাৰ য'ত জন্ম হৈছিল সেই ঠাইটুকুৰাত থিয় হৈ মই মোৰ মনৰ এটা অনুভৱ ব্যক্ত কৰিব খুজিছোঁ, যিখিনি কথা মই ভাবিছোঁ যে কেন্দ্ৰীয় চৰকাৰে আলফাৰ প্ৰতি কালি এই ব্যৱহাৰ কিয় কৰিলে। এই ব্যৱহাৰ মই অকণ বহি লৈছোঁ দেই, এই ব্যৱহাৰ কিয় কৰিলে বুলি মোক ব্যৱহাৰ, তুমি ওচৰলৈ আহা, ইমান হেৰি কৰিব নালাগে, মানুহে মোৰ চেহেৰাটো দেখিলেই হ'ল, ইমান ষ্টাইল কৰিব নালাগে, কথাখিনি শুনিব লাগে মানুহে। মই যিটো কথা কৈ আছিলোঁ যে আলফাৰ প্ৰতি এই ব্যৱহাৰ কিয়, এই ব্যৱহাৰ দুটা ব্যৱহাৰৰ কথা কৈছোঁ। প্ৰথম হ'ল যে আলফাই আচলতে একো নাপালে। হিন্দীত যে কয় বাবাজী কা ঠুল্লু, আৰু আমি অসমীয়াত এনেকৈ কওঁ যে ধান নহয় পতান, তেওঁলোকক পতান দিলে কালি দিল্লীলৈ মাতি নি। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক আৰু ক'বলৈ গ'লে অপমানজনক যিটো ব্যৱহাৰ, যে চুক্তি স্বাক্ষৰিত কৰিলে, চুক্তিত একো নিদিলে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বহি থাকিল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহি থাকিল, আৰু আলফা, যাৰ সৈতে আকৌ কৈছোঁ বহুত মানুহৰ আৱেগ জড়িত হৈ আছে, 10,000 পৰা 15,000 অসমৰ ডেকা ল'ৰা ছোৱালী নিজৰ জীৱন ত্যাগ দি দিছে, বহুত মাইকী মানুহৰ আনকি তেওঁলোকৰ মান সন্মান নাইকিয়া হৈছে, বহুতে বুকু সুদা কৰি সন্তানক হেৰুৱাইছে, বহুত অত্যাচাৰ সহিছে, সেই আলফাৰ সভাপতি, সেই অনুপ চেতিয়া, আলফাৰ এগৰাকী বৈদেশিক সচিব, আলফাৰ ইমান ডাঙৰ নেতা, কামাণ্ডাৰ শশধৰ চৌধুৰী, এনেকুৱা জাতীয় মানুহবিলাক পিছফালে থিয় হৈ আছে। এইটো কথা হয়। আজিৰ তাৰিখত অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ নেতাসকল ঢাল তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ, এই কথাটো হয়। তেওঁলোকে 2009 চনত যেতিয়া বাংলাদেশৰ পৰা তেওঁলোকক ধৰি আনিছিলে, আচলতে ধৰি অনা নহয়, তেওঁলোকে ক'বলৈ গ'লে আত্মসমৰ্পণেই কৰিছিলে, সেইটো এটা বেলেগ কথা। আৰু অনুপ চেতিয়া ডাঙৰীয়াইতো ইতিমধ্যে কৈ দিছে যে আমি আলোচনা নকৰা হ'লে আমিতো গোটেই জীৱন জেলত থাকিব লগা হ'লহেঁতেন, আমি আলোচনা কৰি জেলৰ পৰা বাচি গ'লোঁ। তাৰমানে ইমান আত্মসমৰ্পণ, যি বিপ্লৱ, যি তেজাল কথা কৈ তেওঁলোকে অসমৰ মানুহক ইমান দিনে এটা আৱেগ সৰ্বোচ্চ এটা পৰিৱেশ দিছিলে, এটা বিপ্লৱৰ সপোন দেখুৱাইছিলে, সেই সপোন সামৰি থৈ তেওঁলোকে কেৱল জেলত থকাৰ
ভয়ত আত্মসমৰ্পণ কৰি দিলে। চৰকাৰে আমাক আমাৰ লগত আলোচনা কৰি চৰকাৰে আমাৰ লগত আলোচনা কৰি আমি জেলৰ থকাৰ পৰা বাচি গ'লোঁ, এনেকুৱা ধৰণৰ বক্তব্য সংবাদ মাধ্যমৰ আগত দিছে। বৰ দুখজনক কথা। যিয়েই নহওক, সেইটো বেলেগ কথা। এইবিলাক কথাটো আপোনালোকে দেখিছে, জানিছে, বুজিছে। তো মই যিটো কথা ক'বৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ, মই দুটা কথা ক'ব খুজিছোঁ। প্ৰথম কথাটো হৈছে যে এওঁলোকৰ প্ৰতি এই ব্যৱহাৰ কিয়? আচলতে এই ব্যৱহাৰ এওঁলোকৰ প্ৰতি নহয়, এই ব্যৱহাৰ অসমৰ প্ৰতি, অসমীয়া মানুহৰ প্ৰতি। মন কৰিব, যিমান ভাৰতৰ সশস্ত্ৰ সংগঠনে বিদ্ৰোহ কৰিছে আৰু তেওঁলোকৰ সৈতে কেন্দ্ৰীয় চৰকাৰে, ভাৰত চৰকাৰে আলোচনা কৰিছে, সকলোকে বৃহৎ বৃহৎ অৰ্থনৈতিক পেকেজৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু দিছে। NACNৰ কথা চাওক, আমাৰ অন্যান্য উগ্ৰপন্থী সংগঠনবিলাকৰ কথা চাওক, আৰু বেলেগ কথা বাদ দিয়ক, অন্যান্য ৰাজ্যৰ কথা বাদ দিয়ক। আমাৰ অসমৰে আপুনি আপোনালোকে BTADৰ NDFBৰ লগত আলোচনা, BLTৰ লগত যেতিয়া আলোচনা হৈছিলে, সেই আলোচনাবোৰৰ ফলাফল চাওক আৰু আলফাৰ সৈতে হোৱা আলোচনাৰ ফলাফল চাওক। আন কথা বাদ দিয়ক, অৰ্থনৈতিক পেকেজৰ কথাটো আছেই, বৃহৎ ৰাজনৈতিক বা অন্যান্য বিষয়বিলাকতো আছেই। BLTৰ সৈতে জড়িত, NDFBৰ সৈতে জড়িত যিবোৰ মানুহ আছিল আৰু তেওঁলোকৰ যিবোৰ মানুহে এই BLT NDFBৰ সশস্ত্ৰ সংগ্ৰামৰ অংশীদাৰ হৈছিল, সেই মানুহবিলাকৰ পৰিয়ালক 5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ, আৰ্থিক সাহায্য দিয়াৰো সিদ্ধান্ত কিন্তু সেইবিলাক চুক্তিত উল্লেখ কৰা হৈছিল। অথচ আলফাই দিল্লীত গৈ ইমান ডাঙৰ চুক্তি কৰিলে, যিসকল মানুহে আলফাৰ নামত প্ৰাণ ত্যাগ কৰিলে, যিসকল মানুহ অত্যাচাৰিত হ'ল, যিবোৰ পৰিয়ালৰ নানান ধৰণৰ সমস্যাৰ সন্মুখীন হ'ল, বিপদৰ সন্মুখীন হ'ল, সেইবোৰ পৰিয়ালৰ কাৰণে কিন্তু একো সাহায্য, একো তেনেকুৱা ধৰণৰ তেওঁলোকে একো সকাহ নাপালে। তেওঁলোকে যদি আলফাৰ নেতাসকলে বা জাতিটোৱে কিবা পোৱাহেঁতেন তথাপিও কথা বেলেগ আছিল। জাতিটোৱে একো নাপালে। যিসকলে আলফাৰ নামত অত্যাচাৰিত হৈছিল, আলফাক কৰিছিল, ঘূণীয়া হৈছিল, মৰিছিল, নানান সমস্যাৰ সন্মুখীন হৈছিল, তেওঁলোকে কিন্তু একো নাপালে। এইটো প্ৰথম কথা। গতিকে কেন্দ্ৰই এই কামটো কৰি এই মানুহখিনিক, আলফাৰ নেতাসকলক একো নিদি, তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোকৰ লাভ আলাভ কি হৈছে আমি নাজানো, হয়তো হ'ব পাৰে কিবা, কিন্তু জাতিটোৱে যিহেতু একো নাপালে, তাৰমানে বাৰ্তাটো কি, মেছেজটো এইটোৱেই যে অসমীয়া জাতিৰ কাৰণে সংগ্ৰাম কৰি, আন্দোলন কৰি বা জাতি বুলি অসমীয়াক দাবী কৰি আত্মগৌৰৱ কৰি তোমালোকৰ একো লাভ নাই। অন্ততঃ মই এই কথাটোকে বুজি পাইছোঁ। এইটোৱে মেছেজ। দ্বিতীয়, এওঁলোকক কালি থিয় কৰাই থ'লে। এওঁলোকক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বহিবলৈ সুবিধা নিদিলে। ইতিমধ্যে আজিৰ সংবাদমেলত সংবাদমেলক সম্বোধন কৰোঁতে আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে যে নাগা চুক্তি যেতিয়া হৈছিল, নাগা পিচ একৰ্ড, নাগা নেতাসকল বহি আছিল কেন্দ্ৰীয় মন্ত্ৰী আৰু বিষয়ববীয়াসকলৰ লগত একেলগে বহি আছিল। সেই ফটোখন আপোনালোকে ছ'চিয়েল মিডিয়াত আছে, চাই ল'ব, গুগলত আছে। আমাৰ BLT লগত আলোচনা হওঁতে হাগ্ৰামা মহিলাই ডাঙৰীয়া বহি আছে, চুক্তি কৰি আছে। পিছফালে তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী, এতিয়া অমিত শ্বাহ যি মন্ত্ৰী, সেই মন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী আদৱানী ডাঙৰীয়া পিছফালে থিয় হৈ আছে, লালকৃষ্ণ আদৱানী ডাঙৰীয়া, আৰু অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া পিছফালে থিয় হৈ আছে। কেন্দ্ৰীয় মন্ত্ৰী থিয় হৈ আছে, নেতাসকল বহি আছে, যিসকলে বিদ্ৰোহী নেতাসকল বহি আছে। BLTৰ লগত, NDFBৰ লগত যেতিয়া চুক্তি কৰিছিল, সেই চুক্তিটো আপোনালোকে চাব, আমাৰ দৈমাৰী ডাঙৰীয়া বহি আছে, নেতাসকল থিয় হৈ আছে, মন্ত্ৰীসকল, বিষয়াসকল থিয় হৈ আছে, আৰু ফটো ছেশ্যন কৰিছে একেলগে বহি। অসম চুক্তিৰ ফটো চাব। যিমান চুক্তি হৈছে, যিমান ডাঙৰ ডাঙৰ চুক্তি হৈছে আজিলৈকে, সেই চুক্তিবিলাকত আমি দেখিছোঁ যে হয় তেওঁলোকে একেলগে সকলোৱে বহি ফটো ছেশ্যন কৰে বা একেলগে সকলোৱে উঠি ফটো ছেশ্যন কৰে। আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এইটো অলৰেডি কৈছে যে অমিত শ্বাহ ডাঙৰীয়াৰ ভিডিঅ'টো আপোনালোকে চাব, তেওঁৰ ইউটিউবত আছে, তেওঁৰ পেজত কৈছে আলফাৰ নেতাসকলক যে আপোনালোক আকাৰ পিছে খাৰা হৈ যায়ে, আলফাৰ নেতাসকলক পিছে খাৰা হৈ যায়ে বুলি কৈ এওঁলোকক পিছফালে থিয় কৰাই ফটো উঠাই অমিত শ্বাহ ডাঙৰীয়াই কি মেছেজ দিব খুজিছে সেইখিনি বুজাৰ সক্ষমতা নিশ্চয় আপোনালোকৰ আছে। 2024 চনৰ লোকসভা নিৰ্বাচন আহি আছে। বিজেপি, তুমি অকণ চাই থৈ এই লাইটটো আছে, ভাল হৈছে, ভাল হ'ব। গতিকে 2024 লোকসভা নিৰ্বাচন আহি আছে। বিজেপিয়ে অসমীয়া মানুহৰ ওচৰলৈ যাবলৈ একো নাই। বিজেপিৰ লগত মানুহ আছে, এই কথাটো অসমীয়া জাতীয় জীৱনৰ লগত জড়িত মানুহবোৰ বিজেপিৰ লগত আছে, এই কথাটো বুজাবৰ কাৰণে বিজেপিৰ ওচৰত একো উপায় নাই।
সেইকাৰণে অসমীয়া মানুহৰ এটা সময়ৰ আৱেগ অসমীয়া নেতাসকলক বিজেপিৰ পিছফালে থিয় কৰাই নেতাৰ পিছফালে থিয় কৰাই এইটো বুজাইছে যে আমাৰ লগত এই অসমীয়া মানুহ আছে, এইখিনি আমাৰ জাতি, তোমালোকৰ নেতাবোৰ আমাৰ পিছফালে আছে। অসমীয়া মানুহক এইটো দেখুৱাইছে। অসমীয়া মানুহক মানে কুকুৰাক মুৰ্গীক যেনেকৈ দানা দিয়াৰ নিচিনা হিতাধিকাৰী আঁচনি দি দিছে, আৰু মুৰ্গীয়ে দানাই মানে আমাৰ কুকুৰাই যেনেকৈ আহি পেলাই খায়, সেইটোতো কিছুমান খোৱা মানুহ আছেই বাৰু, তেনেকৈ তেওঁলোকৰ মানসিকতা দেখুৱাইছে আৰু দেখুৱাইছে যে তোমালোকৰ নেতা কিন্তু আমাৰ পিছফালে আছে। গতিকে অসমীয়া মানুহৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি, অসমৰ আৱেগৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ, ভাৰত চৰকাৰৰ যিসকলে চৰকাৰ চলাই আছে, বিজেপি দলৰ এওঁলোকৰ যে মানসিকতা এইটোৱেই, কালিৰ আলফাৰ মিটিংখনে কিন্তু এই কথাটোকে প্ৰমাণ কৰিলে। মই ভাবিছোঁ এই কথাখিনি আপোনালোকক কোৱাটো এইকাৰণে দৰকাৰ যে যিসকল মানুহে কিবা এটা পোৱাৰ আশাত বা যিসকল মানুহে মন্ত্ৰীৰ লগত, বিধায়কৰ লগত, নেতাৰ লগত সম্পৰ্ক ৰখাৰ আশাত এই নেতাসকলৰ পিছে পিছে ঘূৰি ফুৰে, তেওঁলোকে এবাৰ এইটো কথা জনা উচিত যে এটা সময়ত ব্ৰিটিছে ভাৰতীয় মানুহৰ লগত যি ব্যৱহাৰ কৰিছিল, ভাৰতীয় মানুহক তুচ্ছ জ্ঞান কৰিছিল, তেনেকৈ বিজেপিৰ যিসকল কেন্দ্ৰীয় নেতা, যিসকল দিল্লীৱালা নেতা, গুজৰাটী নেতা, তেওঁলোকে অসমীয়া মানুহৰ লগতো, অসমৰ মানুহৰ লগতো আচলতে একেই ব্যৱহাৰ কৰে। অসমীয়া মানুহৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি, থলুৱা মানুহৰ প্ৰতি, ইয়াৰ মানুহৰ প্ৰতি তেওঁলোকৰ মন মানসিকতা এইটোৱেই। এইখিনি কথা আমি সকলোৱে বুজাৰ প্ৰয়োজন। আজি 1979 চনৰ 7 এপ্ৰিলৰ শনিবাৰৰ সন্ধিয়াৰ এই ৰংঘৰৰ বাকৰিত আলফা জন্ম হোৱাৰ সেই পৰিৱেশ এতিয়া নাই এইখিনি জেগাতেই। আৰু মই কৈছোঁ নহয়, 44 বছৰৰ পিছত সেই একেখিনি জেগাত বহি, আৰু মোৰ লগত বহি আছে আমাৰ এই অসমীয়া ডেকা ল'ৰাই কেইটামান, আমি কথা পাতি আছোঁ। এয়াই আমাৰ দুৰ্ভাগ্য। মোৰ লগত এগৰাকী মানুহে এইমাত্ৰ কথা পাতিছে, তেওঁ এটা সময়ত আলফাৰ আন্দোলনৰ সৈতে জড়িত হৈ অত্যাচাৰিত হোৱা এগৰাকী মহিলা। দুগৰাকী প্ৰাক্তন আলফাক মই আজি লগ পাইছোঁ। তেওঁলোকৰ এজন ঘূণীয়া, আজিও ঘূণীয়া, সাহায্যৰ নামত তেওঁলোকে একো নাপালে। তেওঁলোকে এজনে খেতি কৰি খায়, এজনে দোকান দি খায়। তেওঁলোকে মোক কৈছে যে আমাৰ নাম দুটা প্ৰকাশ নকৰিব, আমি এইবিলাক আননেচেচাৰী বিতৰ্কত সোমাব নোখোজোঁ, কিন্তু কৈছে জাতীয় আৱেগ এতিয়াও আছে, জাতিৰ নামত প্ৰাণ দিবলৈ এতিয়াও সাজু। তেওঁলোকে আজি মোৰ লগত আজি মই লগ পাইছিলোঁ, কথা পাতিছিলোঁ, তেওঁলোকৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকে এই কথাখিনি মোক কৈছে। গতিকে এয়াই আমাৰ ভাগ্য, অসমৰ মানুহৰ, অসমীয়া মানুহৰ। এই যে দিল্লীৱালা বনিয়া, গুজৰাটী বনিয়াসকলে যে দেশ চলাই আছে, অসমৰ নিচিনা এখন সৰু ৰাজ্যৰ, এটা সৰু জাতিৰ, গোটেই ভাৰতীয় জাতিৰ, ভাৰতীয় মহাজাতিৰ তুলনাত অসমীয়া এটা সামান্য সৰু ক্ষুদ্ৰ নগণ্য জাতি এটা আমাৰ। অথচ আমাৰ প্ৰতি তেওঁলোকৰ এই ব্যৱহাৰ, এই কথাখিনিকে আপোনালোকক মনত পেলাই দিবৰ কাৰণেই এই ৰংঘৰৰ বাকৰিত উপস্থিত হৈ আপোনালোকক এই কথাখিনি ক'লোঁ। মই যদি কিবা ভুল কথা কৈছোঁ আপোনালোকে মোক আঙুলিয়াই দিব। মই ভাবিছোঁ মই আপোনালোকৰ মনৰ আৱেগকেই প্ৰতিফলিত কৰিছোঁ, মোৰ মনৰো একেই আৱেগ। বাকী সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব আপোনালোকৰ। সকলোকে ধন্যবাদ জনাইছোঁ।